নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅৰ মজিয়াত মই লিপিকা চাহক কি আছে আজিৰ সংবাদত আৰ্থিক দৈন্যতা যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে সেই লক্ষ্য আগত ৰাখি তিতাবৰৰ মিলন নগৰত মুকলি কৰা হ'ল এসেন্ডিং এচিএস নামেৰে এখন সিনিয়ৰ সেকেন্ডাৰী স্কুল নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন আৰ্থিক দৈন্যতা যাতে শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে সেই লক্ষ্য আগত ৰাখি তিতাবৰৰ মিলন নগৰত মুকলি কৰা হ'ল এসেন্ডিং এচিএস নামেৰে এখনি সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয় আমি একচুয়ালি আজি প্ৰথম আপোনালোকক ধন্যবাদ যাচিছোঁ আৰু সমূহ ৰাইজকে যেহেতু আমি যোৱা 6 বছৰ ধৰি এটা কোচিং ইনষ্টিটিউট হিচাপে প্ৰতিষ্ঠিত আছিলোঁ যোৰহাট আৰু তিতাবৰত আৰু আজি সেই তাৰ ৰিজাল্টৰ হেৰিতে দেখি আজি এখন আমি সিনিয়ৰ সেকেন্ডাৰী গঢ়ি তুলিছোঁ আৰু তাৰ কাৰণে এখন সভা আয়োজন কৰা হৈছিলে এই সভা আয়োজনৰ পাছত আপোনাৰ আৰু তাৰ পৰা আমি এটাই হোৱাইছে যে যেহেতু মানে সমাজক এটা কথাই ক'ব বিচাৰিছোঁ যে 6 বছৰ ধৰি যিটো আমি কোচিং কৰাই আছিলোঁ তাৰ পৰা আমি ধৰক তেনেকৈ অসমৰ প্ৰত্যেকখন ইঞ্জিনিয়াৰিং কলেজে আমাৰ এজন হ'লেও ষ্টুডেণ্ট এতিয়া এট প্ৰেজেণ্ট পঢ়ি আছে আৰু আশা কৰিছোঁ আমি সেই কম্পিটিটিভ এক্সামত ক্ৰেক কৰিব পৰাকৈ বা অন্যান্য যিখিনি প্ৰতিযোগিতামূলক আৰু পৰীক্ষা এতিয়া যিহেতু নতুন শিক্ষানীতি আদৰ্শ শিক্ষানীতি আগবাঢ়িছে সেই শিক্ষানীতিত নতুন আৰু নতুন বস্তু উদ্ভাৱন হৈছে এই প্ৰত্যেকটি বস্তু আমি কভাৰ কৰিব পৰাকৈ আমি এখন নতুন মানে চিন্তাধাৰালৈ এখন শিক্ষানুষ্ঠান গঢ়িবলৈ আগবাঢ়ি গৈছোঁ ইয়াৰ কাৰণে আমি ধৰক যিখিনি মেধাৱী ছাত্ৰ আছে কিন্তু কাৰোবাৰ আৰ্থিক দুৰৱস্থা আছে তেওঁলোকৰ কাৰণে এটা বিশেষ আমাৰ সুকীয়া স্থান থাকিব যিহেতু পঢ়াৰ ক্ষেত্ৰত আৰ্থিক দৰিদ্ৰতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে তেওঁলোকৰ যদি মেধাৱসন্ন হয় তেওঁলোকৰ বাবে আমাৰ এক সুকীয়া স্থান আমি ইয়াত ৰাখিম তাৰ কাৰণে আমি সেই ক্ষেত্ৰত যথেষ্টখিনি আমি বিদ্যালয় কৰ্তৃপক্ষই তাৰ ওপৰত আমি চকু ৰাখিছোঁ য'ত বিশেষভাৱে মেধাসম্পন্ন দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ বাবে থাকিব সুকীয়া আসন উল্লেখযোগ্য যে তিতাবৰৰ কেইবাগৰাকীও শিক্ষাবিদ বুদ্ধিজীৱী আৰু সমাজ সচেতন লোকৰ উপস্থিতিত আধ্যাত্মিক মাংগলিক ৰীতি নীতিৰে শুভাৰম্ভ কৰা হ'ল এসেন্ডিং এচিএস সিনিয়ৰ সেকেন্ডাৰী বিদ্যালয় আৰ্থিক দৈন্যতা যাতে আমাৰ হেঙাৰ নহয় সেই বস্তুটোৰ প্ৰতি আমি লক্ষ্য ৰাখিম তাৰ উপৰিও আমি আচলতে কি মানুহ গঢ়িবলৈ চেষ্টা কৰিম প্ৰথম মানুহ গঢ়াৰ বহুত ডাঙৰ কথাটো JEE হওক বা NEET হওক কোনোবা ডাক্তৰ হৈ যাব ইঞ্জিনিয়াৰ হৈ যাব ন এতিয়া সেই ডাক্তৰজনে ডাক্তৰ হৈ গ'ল তেখেতে সাধাৰণ মানুহক সেৱা কৰিবনে নকৰে সেইটো এটা অত্যন্ত ডাঙৰ কথা সমাজৰ কাৰণে নহয় জানো আমি সেই ডাক্তৰজনে যদি দুখীয়া মানুহজনক যাতে সহায় কৰিব পাৰে আমি তেনেকুৱা এটা মেণ্টেলিটি আনিবলৈ চেষ্টা কৰিম মুঠতে আমি ভাল মানুহ গঢ়াৰ চেষ্টা কৰিম অনুষ্ঠানটোত একজাগৰণ সৃষ্টি কৰিম একজেক্টলি হয় সেই কষ্টটোৱে লৈ আগবাঢ়িছোঁ নহ'লেনো শিক্ষানুষ্ঠান বহুত আছে নহয় জানো শিক্ষানুষ্ঠান বহুত আছে পঢ়া ভাল হৈ আছে কিন্তু আমাৰ সমাজৰ প্ৰতি যাতে দায়বদ্ধতা আনে কোনোবা মানুহে তেনেকুৱা মানুহ গঢ়াৰে আমাৰ লক্ষ্য থাকিব হয় একজেক্টলি সেই বস্তুটোৱে আমাৰ লক্ষ্য উল্লেখযোগ্য যে বিদ্যালয়খনত কেৱল ছাত্ৰ ছাত্ৰীক শিক্ষাই নহয় ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা আৰু কাৰিকৰী দিশ উন্নত কৰাৰ লগতে এগৰাকী সামাজিক মানুহ এগৰাকী সুনাগৰিক গঢ় দিয়াই এই শিক্ষানুষ্ঠানটোৰ মূল লক্ষ্য বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠাপক দেৱাশিষ কলিতাই যিখিনি নৱম শ্ৰেণীত আমাৰ এতিয়া এডমিশ্যন হ'ব সেইখিনি ছাত্ৰ ছাত্ৰীক 4টা বছৰ যোৱাকৈ আমি এনেকুৱা ধৰণে একচুৱেলি আগবঢ়াব বিচাৰিছোঁ যাতে ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকে মানসিকভাৱে কেনেকুৱা ধৰণৰ বিষয়ৰ কাৰণে আগ্ৰহী সেইটোক আমি গুৰুত্ব দিম কাৰণ এটাই যে সকলো ছাত্ৰ ছাত্ৰী বিজ্ঞান শাখাৰ নহ'বও পাৰে আৰু যদি বিজ্ঞান শাখাৰ কাৰণে তেওঁলোক আগ্ৰহী হয় তেতিয়াহ'লে সেই বিজ্ঞানৰ প্ৰতি কেনেকৈ ধৰণে আমি আকৰ্ষণ গঢ়াব পাৰিম সেইটোৰ ওপৰত আমি যথেষ্ট গুৰুত্ব দিম অকল ছাবজেক্ট হিচাপত কম্পিটিটিভ এক্সামৰ কাৰণে আমি গুৰুত্ব দিম যদিও এনেকুৱা নহয় যে কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰিবৰ কাৰণে তেওঁলোকে অকল মেথছৰ শ্বৰ্টকাটখিনি পঢ়ি যাওক তেওঁলোকে ছাবজেক্টখিনি ভিতৰুৱাকৈ তেওঁলোকে যাতে নিজাকৈ সেই ছাবজেক্টটোৰ প্ৰতি আকৰ্ষিত হওক সেইকাৰণে আমি সেইখিনি বিজ্ঞানৰ ক্ষেত্ৰত সেইখিনি আৰু যদি কোনোবা ছাত্ৰ ছাত্ৰী বিজ্ঞানৰ ক্ষেত্ৰত সকলোতো নহয় তেনেকৈ গতিকে যদি কলা শাখাৰ কাৰণে আমি সেই বস্তুটো যে ভৱিষ্যতে তেওঁলোকে কি ধৰণৰ চান্সত কি ধৰণৰ তেওঁলোক কেনেকুৱা ধৰণৰ হয় আৰু তেওঁলোকে কেনেকুৱা ধৰণৰ পৰ্যায়লৈ যাব পাৰিব সেই বস্তুটোৰ ওপৰত গুৰুত্ব দি আমি ক্লাছ 9ৰ পৰা আৰম্ভ কৰিম যিখিনি ক্লাছ 11ত পাম তেওঁলোককতো অলৰেডি 2টা স্তৰৰ পৰাহে পাম গতিকে তেওঁলোকক সেইখিনি পৰ্যায়ৰ পৰা আমি কিমান আগবঢ়াব পাৰোঁ সেইটোৰ ওপৰতে গুৰুত্ব আৰোপ ডিজি বৰাৰ ৰিপৰ্ট নিউজ নাও